মানে কোন আছে ইয়াত ৰিংগাপ টকাই ধৰি পেলাই বান চুৰি পাগল হ'ল এনেকৈ টাইপৰ কৈছে আৰু তো এইটো মোৰ মনত আছে আচ্ছা কৈছিলোঁ আৰু ধৰি লওক দেউতা তুমি মোৰ দেউতা নহয় তই তেজ খোৱা তেজ খোৱা যুগ তই এনেকুৱা টাইপৰ মোৰ ডাইলগটো কৈছিলোঁ ন ইতিনে এনেকুৱা টাইপৰ ডাইলগ এটা আছিলে এইটো মোৰ মনত আছে ভালকৈ জীৱনত থাকি যাব এইটো জীৱনত থাকিব তো অৰিজিমা বাৰ লগত বহুতে কথোপকথন থকা ডাইলগ বহুত আছে কিন্তু এই ডাইলগবিলাক বহুত দীঘলীয়া আছিলে তো দীঘলীয়া আছিলে আৰু মই এই যেতিয়া মই এক্সিডেণ্টটো হ'লোঁ ন তেতিয়া মোৰ ব্ৰেণ্ডত ইয়াত আঘাত পাইছিলোঁ তেতিয়া মোৰ মেমৰিটো অলপ লছ হ'ল নিচিনা লাগিল কিছুমান কথা বহুত পাহৰিছোঁ kumpas dong apul apa missing ragam takam video kana missing ragam lopa silo ke anu video sopa silo ragam angor iksudu muluk missing ragam aralo aipa ka apokangan penguluk missing cinema la acting izoilam na muluk Arjun Newarma silo bukala dulu ragam ang ajo kolu poswe bokolokkan okol dudang ar okkom gerdang aru bugar aro sekseke dikodun eta apudam silo kinji স্বাগতম জনাইছো তোমাক দিলীপ টাইট অফিচলৈ স্বাগতম কুমাৰ সুদু কামিন অৰ্জুন নেৱাৰ আৰু দিলীপ টাইট অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো এতিয়া আপুনি আহিলে মোক বিচাৰি যিহেতু মই ঘৰত নাছিলোঁ মোৰ সৰু এটা বিজনেছ পাৰ্ট এটা আছে তো ভীমপৰা গৰিমাৰীতে আছে তো মই ইয়াতে আহিলোঁ আৰু আজি তেতিয়া আপুনি মোক বিচাৰি আহি পালে গতিকে আপোনাক অশেষ ধন্যবাদ থাকিল নিশ্চয় থেংক ইউ ভাইটিক লগ পাই খুব ভাল লাগিছে আজি বহুত কথাই পাতিম আৰু বহুত কথাই জানিম তোমাৰ পৰা এইখিনি আমি কথা নপতাৰ আগতে আমি এটা কথাই আমি ইয়াৰ পৰা আমি শ্ৰদ্ধাঞ্জলি বা শুভেচ্ছা জনাব লাগিব আমাৰ অসমৰ পৰা সকলোৰে চিনাকি হাৰ্টথ্ৰব আমাৰ জুবিন দা নাইকিয়া হৈছে আজি তেখেতৰ নচৰতে আজি কিবা কৰিছে শেষকৃত্য সম্পন্ন কৰিছে গতিকে আমাৰ ফালৰ পৰা তেখেতলৈ ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ আত্মাই সদগতি লাভ কৰক যতে থাকক তেখেতৰ শান্তি পাওক নহয় জানো কাৰণ হেকেত আমাৰ অসমখনৰ কাৰণে আমাৰ ইণ্ডিয়াৰ কাৰণে বহুত কাম কৰি থৈ গৈছে তুমি একেতক কি বুলি ভাবা তোমাৰ দৃষ্টিত কি বুলি ভাবা অৰ্জুন অকমান ছুটিকে একেতে যে ইমানখিনি কাম কৰিব পাৰিলে ৰবা কিন্তু আমাৰ জুবিন দা অল ৰাউণ্ডাৰ আছিলে আপোনাৰ স্ক্ৰিপ্ট লিখিছিলে নহয় জানো স্ক্ৰিপ্ট লিখিছিলে গান গাইছিলে নিজে ছিংগাৰ নিজে এক্টিং নিজে প্ৰডিউচাৰ কেতিয়াবা নিজে কেমেৰামেন হয় আৰু যিকোনো বাদ্যযন্ত্ৰ একেটা সংযোগ কৰিব পাৰিছিলে ইমানখিনি অভিজ্ঞতাপূৰ্ণ ইমানখিনি প্ৰতিভা থকা ব্যক্তি হেগৰাকী আমাৰ অসমৰ পৰা হেৰাই গৈছে তোমাৰ দৃষ্টিত কি বুলি ক'বা আজি অসমবাসীলৈ হয় নিশ্চয় মোৰ দৃষ্টিত তেখেত মোৰ ভগৱান মোৰে নহয় সমূহ অসমবাসীৰ শিৰে তেখেত সোমাই আছে সেইকাৰণে এজ এ ভগৱান গতিকে মই ভাবোঁ তেখেতে এতিয়া আমাক তেখেতে ইমান ভাল গান ভাল ধৰি লওক যিকোনো গীত হওক চিনেমা জাতি নাই কোনো ধৰ্ম নাই সকলো জাতিৰে গান ওলাইছে তেখেতে সকলো ধৰ্মৰে গান ওলাইছে গতিকে তেখেতক এটাই আমি প্ৰাৰ্থনা জনাইছোঁ যে তেখেত য'তেই নাথাকক তেখেতৰ আত্মাই শান্তি পাওক আৰু মই ফিল্ম লাইনটো তেখেতৰ গানেৰে মই চুৰু কৰিছোঁ হয় নেকি জুবিন দাৰ গানেৰে কোনটো গান আছিলে জুবিন দাক ইমানেই ভাল পাওঁ তেখেতে মিচিং গান এটা গাইছিলে আজনাকাই এইটো গানটো শুনিছে গানত মোৰ অলপ প্ৰব্লেম আছে মই গান শুনি ভাল পাওঁ কিন্তু গাবলৈ নাজানো গানটো অকণমান শুনি লওঁ গানটো অকণমান বজাই দিম Suyar molai asinara bo unyar mola jaya apunko sede গান চে এক্টিং ইনে দেঙ্গলক মানে প্রথম এলবাম মই মানে এনেকুৱা এলবাম এই গানটো কোনো এক্টৰে কিবা কৰা নাছিলে মানে এলবাম কৰা নাছিলে তো মোৰ এজন দাদা আছে তো সকলোৱে চিনি পাব তেখেতে বসন্ত পেদং বুলি কয় বসন্ত পেদং শংকুৰা তেখেতে মোক বহুত হেল্প কৰিলে চিনেমা লাইনত কেনেকৈ যাব লাগে আৰু কেনেকৈ যাব লাগে গতিকে অৰ্জুন আজনাকাই তোমাৰ ফাৰ্ষ্ট এলবাম বুলি ক'লে আমাৰ অফিচিয়েল নহয় কিন্তু আনঅফিচিয়েল মোৰ মনে অফিচিয়েলে কৰিছোঁ আমিতো অলপ তেতিয়া ইমান 2010 চনৰ কথা 2010 চনত মই ফিল্ম কেৰিয়াৰটো আৰম্ভ কৰিছোঁ বুলি কওঁতে ধৰি লওক যাত্ৰা কৰিছোঁ আৰু ফিল্ম কেৰিয়াৰ বুলি ক'বলৈ নাযাওঁ এইটো যাত্ৰা কৰিছোঁ আৰু শিকিছোঁ মানে ধৰি লওক আৰম্ভণিলৈ গৈছোঁ আৰু
বচনত দাই মোক ক'লে যে তই সকলো ফালৰ পৰা ফিট আছ যে গতিকে তই এটা গান কৰ তাৰ মই ক'লো মই যাহা গান নকৰোঁ কৰিলে মই জুবিন দাৰহে কৰিম তাৰ জুবিন দাৰ এটা আজনা কাইটো দি দিলে মানে সি দিলে আৰু ধৰি লওক সেইটো গান কৰা তোক বেষ্ট লাগিব যিবিলাক এই গানটো বুজি পায় আজনা কাই ধৰি লওক ভাষাটো জুবিন দাৰ সেই গানটো মানে বহুত ওপৰলৈ গুচি গ'ল এতিয়া জনপ্ৰিয় হৈ গ'ল এইটো বহুত জনপ্ৰিয় হৈ গ'ল আৰু যেতিয়া জনপ্ৰিয় হৈ গ'ল সিজনে আলোচনা কৰিব ধৰিলে যে এইটো ক'ৰ ল'ৰা বা কি কথা কি বতৰা ঠিক তেনেকে বুলি এজন ধৰি লওক এই কলিগাঁৱৰ দিলীপ প্ৰেমে তেখেতে ঢুকাল আজি স্ক্ৰিপ্ট ৰাইটাৰ আছিলে চাগে অকণমান তেখেতে মোক লগ ধৰিলে আৰু দিলীপ প্ৰেমে ছাৰ আৰু লগতে তেখেত অকলেও নহয় অনিল পাতিয়ে তোমাক কি অনুপ্ৰেৰণা যোগাইছিলে অনিল পাতিয়ে মোক কি যোগাইছিলে তেখেতে মোক সাহস দিছিলে তেখেতে ক'লে ট্ৰাই কৰা কিবা প্ৰব্লেম হ'লে আমি আছোঁ তাৰ লগতে মোৰতো মইতো বসন্ত দাক মই যিটো মই আজনা কাইটো এলবাম শ্বুট কৰিছিলোঁ এটা বসন্ত কাই মোক সকলো প্ৰেৰণা যোগাইছিলে তেখেতে মোক সাহস দিছিলে এই অৰ্জুন আৰু এটা তোমাৰ চিনেমা মই চাইছোঁ মানে এই কিবা উৰিষ্মা বাইৰ লগত তুমি এটা এক্টিং কৰিছা ন উৰিষ্মা বাই আৰু আপোনাৰ মেৰী দলাই এইটো কোনটো ফিল্ম আছিলে উৰিষ্মা বাই আৰু কেমো আছিলে কেমো কামত যে তুমি কিবা টঙি এটাত বহি পিনি ন কামো বহুত জমনি আজি ডাইলগো নিম দুটামানে মনত পেলাবি তাৰপিছত এই তোমাৰ ফাৰ্ষ্ট এলবামৰ কথাটো কৈছিলে ন ফাৰ্ষ্ট এলবাম আজনা কাই তুমি তাত তুমি নিজে এক্টৰ হৈছা এক্ট্ৰেছ গৰাকী কোন আছিলে আমাৰ এক্ট্ৰেছ আমাৰ মিচিং চলি আছিলে নেকি হয় মিচিং কি মেমচি বাছিং তাই এতিয়া বিয়া হ'ল চাগে তাই বিয়া হ'ল গোৱামুখ চাইডে বিয়া হৈছে সকলো দিশতে দেখোঁ ধৰি লওক মিচিং জনগোষ্ঠী মোৰ লগতে ধৰি লওক সকলো টাইমতে থাকে যেতিয়া আৰু ধৰি লওক লাহে লাহে আপোন হৈ গ'ল ধৰি লওক মই এতিয়া বেলেগ তেনেকৈ কালচাৰ ভাল নাপাওঁ ফাৰ্ষ্ট মোৰ এতিয়া শুৰু কৰিলোঁ যেতিয়া মিচিং ফিল্ম জগতৰ যিটো ফিল্ম কালচাৰ মিচিং কালচাৰ তো মই সেইটোৰ পৰা এতিয়া শুৰু কৰিলোঁ যেতিয়া তাতে লাগি এতিয়া নমৰালৈকে লাগিব আমাৰ মিচিং চিনেমা লাইনলৈ তুমি আহিলা আৰু মিচিং ভাষাটো খুব মানে অনুপ্ৰাণিত হ'লা আমাৰ মিচিং ছোৱালী প্ৰেমত পৰিছা নেকি অৰ্জুন তেনেকৈ প্ৰেম এনেকৈ তেনেকৈ তোমাৰ এক্টিংবিলাক চাই অৰ্জুন তোমাৰ এক্টিংটো খুব ভাল লাগে দেই বুলি এনেকৈ আমাৰ মিচিং ছোৱালীয়ে তেনেকৈ মেছেজ দিছিলে নেকি তেনেকৈ শুভেচ্ছা দিয়া তেনেকৈ ওলাইছিলে নেকি দুই এজন ছোৱালী ওলোৱা নাছিলে কিন্তু যিসকল শুভাকাংক্ষী ধৰি লওক কেতিয়াবা নাইট প্ৰগ্ৰামলৈ যাওঁতে কেতিয়াবা চিঙৰা শুনো যে দাদা বোলে এনেকুৱা তেনেকুৱা আপোনাৰ ফিল্ম চাওঁ বোলে ভাল লাগে সেইটো শুনো আৰু ভাল লাগে বুলিয়ে কয় তাৰপিছত যিসকল বয়সস্থ ধৰি লওক মোৰ যিসকল ধৰি লওক ইয়াই ধৰি লওক তেখেতলোকৰ বয়সৰ মানুহে মোক অলপ উৎসাহ দিয়ে ধৰি লওক প্ৰেৰণা দিয়ে যে তোমাৰ এক্টিং চাইছোঁ খুবেই ভাল লাগিছে আৰু ভৱিষ্যত উজ্জ্বল কামনা আছে ধৰি লওক তুমি এখাপ দুখাপকৈ উঠি যোৱা সেইটোৱে চবে কয় আৰু মই এৰাত নাই নিশ্চয় আৰু অৰ্জুন তুমি আমাৰ মিচিং ছিংগাৰ ন আমাৰ মিচিঙত বহুত ছিংগাৰ আছে কাৰ গানবিলাক তুমি বেছিকৈ আগ্ৰহী আছিলা তুমি আমাৰ মিচিং চিনেমালৈ অহাৰ আগতে মই ফাৰ্ষ্ট টাইম মই যেতিয়া চিনেমা লাইন গৈছিলোঁ তেতিয়া মই বেছিভাগ জুবিন দাৰাই মিচিং শুনিছিলোঁ জুবিন গাৰ্গৰ চিনেমা কিবা শুনিছিলোঁ আৰু মৌচুম দা ভাগৰ খুব শুনিছিলোঁ মানে তেখেতলোকৰ যিটো গান মানে একদম হাৰ্ট চুই যায় মানে সেই বাৰ জুবিন দাৰ গানবিলাক এনেকুৱা স্পষ্ট যি ভাষাই নহওক একজেক্ট মিচিং গালে মিচিং মানুহ বুলি ক'ব প্ৰনাউন্সিয়েশ্যনটো ভাল আছে নেপালী গালে নেপালী বুলি ক'ব আৰু যদি অসমীয়া গায় অসমীয়াটো অসমীয়াই তো বেলেগ যিবিলাক ভাষা ভাষী এইবিলাক চব গীত যিসকলে যিটো গায় জুবিন দাই একদম স্পষ্ট মানে তুমি জানো জুবিন দাই নেপালীও গাইছে নেকি জুবিন দাই বহুত নেপালী গাইছে ন আজি মনত পৰিবনে অকণমান বহুত আছে তেনেকৈ
কিন্তু মই গান তেনেকৈ নাগাওঁ মানে এনেই গুণ নুগুণাওঁ যে সেইকাৰণে ইমান মুখস্থ নাই মানে অকণমান লিৰিক্সটো কথাৰে কৈ দিব পৰা নাযাব মনত নাই মানে মাখামালি চলিমা বুলি এটা গান আছে মাকামালি চলিমা মানে মিনিংছটো কি অৰ্জুন মাখামালি চলিমা তুমিতো নেপালী ল'ৰাই জানিব লাগিব মাখামালি চলি মানে ধৰি লওক মখামাল নেপালী ল'ৰা হৈ নেপালী গান বুজি নাপালে কেনেকৈ হ'ব গানৰ যিবিলাক মিনিং ন যাবলৈ অলপ মুস্কিল হৈ যায় ন মুস্কিল হৈ যায় এনেকুৱা কিছুমান মানে তাত শব্দ লয় সিহঁতে ঠিক আছে আমি এইবিলাক কথা গম পালোঁ এতিয়া আমি অৰ্জুনৰ অকণমান ষ্টাডি লাইফটো অকণমান জানিম পঢ়া লাইফটো সৰুকালত ক'ত কেনেকৈ পঢ়িছিলে ফাৰ্ষ্টত তোমালোকে চিমেণ্ট চাপৰিৰ পৰা আহিছিলা বুলি ক'লা ন না দেউতাই তোমাৰ দেউতা ইয়াত তুমি ইয়াত জন্ম মই ইয়াতে বিমপুৰাতে মোৰ ইয়াতে মোৰ দাদা আৰু 4-5জন ইয়াতে আচ্ছা ষ্টাডি লাইফ মোৰ গাঁৱতে ইয়াতে বিমপুৰাতে সকলোতে চব ইয়াতে ডিগ্ৰী লেভেলটো আপোনাৰ NCT কলেজত NCT আপোনাৰ ক'ত ধেমাজি লখিমপুৰ ঢকুৱা ৰোড ইফালে আছে ঢকুৱাত পঢ়িছিলে ডিগ্ৰীটো কমপ্লিট কৰিলে ডিগ্ৰী কমপ্লিট হোৱা নিচিনাই কিন্তু ডিগ্ৰী ফেল কেনেকৈ ফেল বুলি কওঁতে মই ডিগ্ৰী যেতিয়া পঢ়ি আছিলোঁ আপোনাৰ এনেকৈ বিজি আছিলোঁ মানে শ্বুটিঙত বছৰেকত 4টালৈকে কৰিছোঁ চিনেমা মানুহবিলাক মাতে আৰু বছৰেকত 4টা কিছুমান বছৰত 3টা মানে ধৰি লওক যেনেকৈ আমাৰ দিনেশ দাহঁতে বছৰেকত যেনে তেনে এটা ওলায় মোৰ মানে বছৰেকত 4টা হৈ যায় ইমান বিজি আছিলে শ্বুটিং ইমান বিজি আছিলোঁ তেতিয়া মোৰ মানে পঢ়াটো অলপ বেক লাগিলে তেতিয়া কিমানকণমান এতিয়া মিচিং চিনেমাত তুমি মনত পৰা মতে কিমানকণমান চিনেমাত এক্টিং কৰিছা মোৰ এতিয়া হ'ল আপোনাৰ 20খন এবাৰ হৈ গ'ল দিনেশ দাৰ লগতে 2টা নে 3টা কৰিছিলোঁ আজি নামখিনি অকণমান ক'ব পাৰিবা নেকি যদি মনত পৰে এনেকৈ নামখিনি অকণমান কৈ যোৱা মোৰ ফাৰ্ষ্ট চিনেমা হৈছে আপোনাৰ কিবা আছিলে আচিনব দুংকাং আছিলে হয় ফাৰ্ষ্ট মোৰ মুভিটোৰ নাম আচিনব দুংকাং আছিলে তাত তুমি আৰু কোনে এক্টৰ এক্ট্ৰেছ কোন আছিলে তাত আচিনব দুংকাং আছিলে জেনি নৰ আচ্ছা ফিমেল এক্ট্ৰেছটো মেইনটো মই আছিলোঁ মেইনটো তুমি তাৰ নেক্সটত তানিপে তোৰ নাম হয় তুমি তাৰ এক্টৰ হৈছা এক্ট্ৰেছ দুগৰাকী কোন আছিলে এক্ট্ৰেছ জুনমণি কামান মানে সেই চিনেমাখন যোনটো টানিপে তোৰ নাম চিনেমাখন এতিয়াও গান চলি আছে এই চিনেমাৰ গান জৱাহৰলাল দাই গাইছিলে জৱাহৰলাল চুংগুৰা আৰু সেই গানটো এই ফিল্মটো এই চিনেমাটো মোৰ টাৰ্ণিং পইণ্ট মানে টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব টানিপে তোৰ নাম চিনেমাতে মোক প্ৰায় মিচিং ফিল্ম মিচিং সমাজে বা ফিল্ম জগতত তোমাক চিনি পালে তাৰ নেক্সট কোনটো কৰিছিলা অৰ্জুন কেটৰিং তাৰপিছত আয়াং আকুন তাৰপিছত আয়াঙে কাবদুং কাম আয়াং আবুং এনেকৈ কাংকান আমাৰ এই নিৰণ চেত্ৰী গানত তুমি এক্টিং কৰিছা নেকি নিৰণ চেত্ৰী 4টামান গানত এক্টিং কৰিছিলোঁ নিৰণ চেত্ৰী এইটো এলবাম হয় লগত কৰিছা নেকি কৃষ্ণ চেত্ৰী আৰু কৃষ্ণ চেত্ৰীৰ লগতো কৰিছোঁ তাৰ 3খনমান চিনেমা কোনখন আয়াং আকুন বুলি কৈছিলে আৰু আছে তেনেকৈ পাহৰিছোঁ 3খন কৰিছিলোঁ মনত আছে কিন্তু নামকেইটা পাহৰিছোঁ হয় আৰু অৰ্জুন নেক্সট কৰাৰ পৰিকল্পনা আছে আৰু নেক্সট আছিলে তো তেনেকৈ ফিক্সটো হৈছিলে তো মোৰ এই সকলোৱে দেখি গম পাইছিলে চাগে মোৰ এই ৰাইট হেণ্ডটো মানে এক্সিডেণ্ট হৈ ভাঙি থাকিলে এই বস্তুটো এতিয়াতো ভাঙা আছে নেকি ভাঙা আছে ৰেগাম আছে দুৰ্গা দেই দুৰ্ধুনো পিমা বস্তু আছে ক'ত এক্সিডেণ্টটো হ'ল অৰ্জুন এক্সিডেণ্টটো আমাৰ এই গোৱামুখ চাকেৰাগুৰি বুলি কয় বাইকত এক্সিডেণ্ট বাইকত ৰাতি আহি আছিলোঁ মানে তাৰপিছত এই অপজিট ছাইডৰ পৰা আহিলে কোনোবাই অপজিট মানে কোনো অহা নাই মই মানে এই মই আকৌ আজিকালিতো গম পায় ঠেকেৰাগুৰি তাত থাকোঁ আৰু তাতে ঘৰ চৰ মই ফাৰ্ম হাউচ এখন বনাই আছিলোঁ গাঁৱতে ফাৰ্ম হাউচ এখন তো বনাবলৈ মই ৰাতি 3টামান বজাত উঠিলোঁ আৰু যিহেতু দেওবাৰ চানডে চবফালে বন্ধ আছে মই কাম অলপ লাগো বুলি সোনকালে আহিছিলোঁ তেনেকৈ মানে হঠাৎ মানে কোনো নাই ৰাতি আৰু কোন থাকিব ৰাস্তাত তেনেকৈ মানে চক এটা খালোঁ তেনেকৈ পৰিলোঁ তাতে খতম নিজে পৰি গ'লোঁ চক খালোঁ মানে কোনোবাই এনেকৈ বাইকত খুন্দা মৰা নাছিলে নাই কোনো খুন্দা মৰা নাই কোনো কিবা ৰাতি কেইটা বাজিছিলে 3টা বাজিছিলে ৰাতি 3টা বজাত তুমি অকলে গৈছা ইয়াৰ পৰা অকলে গৈছোঁ তাৰপিছত এনেকৈ তাৰ লগত 20 লিটাৰ পেট্ৰল আছে মতা কুকুৰা এটা আছে মানে এনেকুৱা হ'ল এই মতা কুকুৰা ডাঙৰীয়া আগ কৰা আছিলে মইতো নাজানো মই সেইটো লৈ গ'লোগৈ মানে
ঘৰত নুশুধাকৈ ডাঙৰীয়াটোৱে তেনেকৈ কৰিলে চাগে তাৰপৰা মানে মই ৰাস্তাত আহি আছোঁ মাজতে ক'লা বস্তু এটা পাৰ হৈ গ'ল আচ্ছা তাৰপৰা মানে মোৰ ব্ৰেইনটোৱে মানে কাম নকৰা হৈ গ'ল চেঞ্জলেছ হৈ গ'ল মানে কোনো ব্ৰেইনটোৱে কাম নকৰা হৈ থাকিল তেনেকৈ মই ধৰি লওক পৰি থাকিলোঁ পৰি তেনেকৈ আছোঁ মানে 1.5 ঘণ্টা 4:30 বজাত কোনো নাই তাত জনশূন্য তাৰ মাজতে আৰু যেতিয়া ৰাতিপুৱা হ'ল তাৰে স্থানীয় মানুহ এজন ওলাই আহিলে মৰ্ণিং ৱাক কৰিবলৈ তেতিয়া তেখেতে মোক দেখিলে যে ল'ৰা এটা পৰি আছে মৰি আছে বোলে বাইক চাইক পৰি আছে কিবা তেতিয়া মোৰ বেগটো ফটা তাত 80,000 টকাও আছিলে লগতে মোবাইল আছিলে তেল 20 লিটাৰ আছিলে মই অলৰেডি আহিছোঁ আৰু যিহেতু মোৰ ভীমপৰাতে মোৰ দোকান তো কাম কৰিম দোকানটো খুলিম আৰু বুলি আহিছিলোঁ তেনেকুৱাতে মানে তেনেকুৱা কাহিনীটো হৈ গ'ল এতিয়া মইতো হ'ব বুলি নাজানো তেনেকৈ পৰিলোঁ আৰু এই ভাল মানুহজন লগ পালোঁ আৰু তেখেতে মোক উঠাৰ পিছত মোৰ চেঞ্জলেছ তাৰ উঠাৰ পিছত ঘৰ ক'ত বুলি কৈছে মই মানে নিজৰ নামটো পাহৰি গ'লোঁ মোৰ ঘৰ ক'ত আছিলে মই ক'লৈ গৈ আছিলোঁ মানে তোমাৰ অচেতন অৱস্থা মানে হুঁচ নাইকিয়া হৈ গ'ল তাৰ ঘৰৰ ল'ৰা আছিলোঁ এইবিলাক মানে মোক সি যিটো মোক সুধি আছে যে ক'ৰ ল'ৰা তুমি বুলি সুধিছে বা তুমি ক'ৰ বুলি সুধিছে মই একো তাত জবাব দিব পৰা নাই 22 চনলৈকে তোমাৰ এক্টিং কৰিব আমি দেখিছিলোঁ তাৰপিছত এতিয়া তুমি প্ৰায় 2 বছৰমান গেপছ দি আছা হয় চিনেমা জগতলৈ যোৱা নাই মই এতিয়া এবছৰ কৰিম বুলি ভাবিছিলোঁ 2খন চিনেমা আছিলে তো মই আজি এই অৱস্থাটো অলপ বেয়া যিহেতু মোৰ ৰাইট হেণ্ডটো দুখ পাই আছে ভাঙিলে তো ভাঙাৰ কাৰণে এতিয়া মই ৰেষ্টত আছোঁ আৰু এই বছৰটো নহ'ব নেক্সট ইয়াৰত মই যদি ভাবিম আৰু ভগৱানে যদি কি কৰি আছে অৰ্জুন অকণমান এতিয়া ঘৰত এই শ্বুটিং যেতিয়া মই কৰা নাই বৰ্তমান ৰেষ্টত আছোঁ সেইকাৰণে এই কি ফাৰ্ম হাউচ এখন বনাই আছোঁ ইয়াতে ভীমপৰাতে ফাৰ্ম হাউচ এখন বনাই আছোঁ আৰু লগতে দোকান চোকান এনেকৈ টাইম পাছ কৰি আছোঁ ঠিক আছে আমি এইবিলাক কথা গম পালোঁ এতিয়া তাৰপিছত এতিয়া অৰ্জুনৰ পৰিয়ালৰ বিষয়ে অকণমান আমি জানিম মোৰ পৰিয়াল বুলি কওঁতে মোৰ দেউতা নাই একচুৱেলি 20 বছৰমানে হ'ল দেউতা ঢুকুৱা দেউতা নাই তো মা আছে জীয়া আছে মা এতিয়াও ষ্ট্ৰং হৈ আছে লগত দাদা মোৰ 7 আচ্ছা তুমি কেই নম্বৰ মই একদম নুমলীয়া পেট মোচা অসমীয়াত কৈ যে পেট মোচা মাৰ পেটটো মোচা একদম কনিষ্ঠ পুত্ৰ অৰ্জুন নেৱাৰ ন তো দাদা মোৰ 7 দাদাহঁতে চব বিয়া চিয়া পাতিলে পাতিলে তাৰপিছত অৰ্জুনে কা লগতে মই পাতিলে এটা সন্তানো হ'ল কেতিয়া পাতিলে অৰ্জুন বিয়া মই আপোনাৰ 2024 চনত পাতিলোঁ এতিয়া ল'ৰা এটা হ'ল ল'ৰাটো কেইবছৰ হ'ল এতিয়া এমাহ হৈছে ন ক'ত হস্পিটেলত নে ক'ৰবাত ঘৰত এতিয়া মই তাইক ঘৰতে আছে আচ্ছা তাই ছোৱালীজনী ক'ৰ আপোনাৰ ৱাইফ মোৰ ৱাইফজন আপোনাৰ বিশ্বনাথ চাৰিআলি কি লিখে তাই নেৱাৰ লিখে তোমালোকৰ কিবা নেপালী মানুহ ন কানেকশ্যনটো কেনেকৈ লাগিলে কানেকশ্যন তেনেকৈ নাই বুলি কওঁতে আমাৰ এৰেঞ্জ মেৰিজ লাভ মেৰিজ নহয় এৰেঞ্জ মেৰিজ ঘৰৰ পৰা চাই দিছে এৰেঞ্জ মেৰিজ আৰু তেনেকৈ কানেকশ্যনটো মোৰ ভণ্টিৰ পৰা হ'ল যে দাদাই বোলে বিয়া হৈছে নেকি ভণ্টি আমতলাত বিয়া হৈছে ভণ্টিয়ে ক'লে দাদা বোলে তুমি ছোৱালী চাই আছা মই ক'লো মইতো চোৱা নাই ঘৰৰ পৰা চাই আছে মই এতিয়া বিয়া পাতিবলৈ মন নাই বোলে দাদা বোলে তুমি বিয়া পাতিবই লাগিব কিন্তু সময় ৰখি নাথাকে যিহেতু তাক ক'লে আৰু ভণ্টি মই ক'লো ঠিক আছে ক'লে এফালে আহি যা ছোৱালীজনী আছে তা মই আকৌ নোচোৱাকৈ এনেকৈ বিয়াটো পাতোঁ ঘৰত অলৰেডি চাই থোৱা আছে মাহঁতে মই চিৰিপ গৈ চাব লাগে চালোঁ তেনেকৈ আৰু মায়েও ক'লে যে আৰু বেলেগ ছোৱালী নাচাওঁগৈ আৰু লাষ্ট সেইটোৱে দেই বুলি ক'লে পাতিলোঁ আৰু আগতে তেনেকৈ চাইছিলোঁ নেকি বেলেগত মই তেনেকৈ চোৱা নাছিলোঁ আৰু মানে অৰ্জুন তেতিয়ালৈ ছোৱালী ধান্দাত নাছিলে বেছিকৈ ন তেনেকৈ ধান্দাত মানে মই ভাবিছিলোঁ মোৰ কেৰিয়াৰটোৰ কাৰণে যে মই কেনেকৈ কেৰিয়াৰটো মই ফিট কৰোঁ মই কেনেকৈ আগুৱাই যাবলৈ চেষ্টা কৰোঁ এনেকৈ ভাবিছিলোঁ প্ৰায় তেনেকৈ ছোৱালী ধান্দাত বৰকৈ পৰা নাছিলোঁ কিন্তু এক সময়ত পৰিছিলোঁ কিন্তু সৰুতে পৰিছিলে মানে ষ্টাডি লাইফত বুলি কৈ পৰিছিলে নেকি তেনেকৈ ডাইৰেক্ট একেবাৰে প্ৰেমত পৰা নাই কিন্তু মনত এনেকুৱাই আহিছিলে লগৰবিলাকে খুব ছোৱালীৰ কথা কয় তেতিয়া মোৰো মানে এটা গৈছিলে মানে এনেকুৱা ব্ৰেক মাৰিলোঁ আজি যদি ব্ৰেক নমৰাহেঁতেন মই এই অৱস্থাত নেপালোঁ একদম উঠিওৱা জৱানতে যদি বিয়া পাতি দিয়ে তেতিয়া আৰু চেছ আৰু ন তেতিয়া চেছ আৰু মানে সংস্থাপনো নাই নিজৰ বডিত নিজে অকণমান থিয় হৈ ল'ব লাগে হয় ন অৰ্জুন আজিকালি যাতে বিয়া পাতি লাভ নাই না তো মোৰ এতিয়া অলৰেডি ল'ৰা এটা হ'ল তাৰপিছত তাই কিমান পঢ়া শুনা কিমান আছে আপোনাৰ তাই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি ডিগ্ৰী পঢ়ি আছিলে এতিয়া পঢ়ি থোৱাৰ পাছতে আচল ডিগ্ৰীটো মোৰ তোমাৰ লগত ডিগ্ৰীটো পঢ়ি আছে মোৰ লগতে এনেকুৱাই আৰু
তাৰপিছত এতিয়া পৰিয়ালৰ কথা গম পালোঁ অৰ্জুন আৰু এটা কথা দেই তুমি ইমান আমাৰ মিচিং চিনেমাত এক্টিং কৰা আমাৰ মিচিং চিনেমাৰ কাৰ এক্টিংবিলাক চাই তুমি ভাল পোৱা আৰু কাক অনুকৰণ কৰি তুমি এই চিনেমা জগতলৈ আহিলা অকণমান মই ফাৰ্ষ্টটো মই বাবা কাইক দেখিছোঁ দেই বাবা দলে কাই আচ্ছা বাবা কাই ফিৰোজ খাই কিন্তু মই ফ'ল' কৰিছিলোঁ প্ৰায় বাবা কাই আৰু দিনেশ কামান এই আৰু এতিয়া তেনেকৈ লেডিছৰ অৰ্জুন লেডিছৰ উৰিষ্মা বাই বহুত ভাল লাগে উৰিষ্মা বাই এক্টিংবিলাক নহয় একজেক্টলি মানে কান্দোতে চকুপানী ওলাব পাৰে নেচাৰেলি মই যিহেতু কেমৰ চিনেমাত মোৰ বাইদেউ লৈছে যিহেতু বাইদেউৰ লগতো কৰিছা এক্টিং ন তোমাৰ এতিয়া তুমি বহুত কেইবাটাও আমাৰ মিচিং চিনেমাত এক্টিং কৰিছা আজি তুমি মনত পৰা ডাইলগ এটা আমাক লাগে মানে তুমি কোন চিনেমাত যে মই এইটো মানে এক্টিং কৰি মোৰ খুব ভাল লাগিল আৰু এইটো ডাইলগ মানে কৈ মোৰ খুব ভাল লাগিল মানে অকণমান মনত পেলাব পাৰিবা নেকি ৰাইজলৈ আছে আচ্ছা কিন্তু লাহেকৈ ক'লে নহ'ব এইটো চিঙৰি ক'ব লাগিব কৈ দিওঁ আজি লাষ্টত আৰু কৈ দিয়ক আৰু মানুহ নাই নহয় আপোনালোকে তাত কেলে ৰেগাম আছিলোঁ মোতকৈ অৰ্জুন নেৱাৰকে তাত মানে মোক কোনটো ডাইলগ কৈ পিনি এক্টিং কৰিছিলে কোনটো চিনেমাত আছিলে অৰ্জুন এইটো মই যিটো নেক্সটত কৰিছিলোঁ আচ্ছা যিহেতু আমাৰ মোবাইলত চুইচ অফ হৈ থাকিলে কানুৰাম কামান তেখেতৰ যোনটো ছেকেণ্ড মুভি কৰিছিলোঁ সেইটো চিনেমাৰ ডাইলগ আছিলে তাত তুমি কিবা আছিনব দুংকাং আছিনব দুংকাং আছিলে তুমি তাত হিৰ' নে তাত মই মেইন হিৰ' আৰু তাত মই কৰিছিলোঁ তাত এনেকুৱা ৰোল এটা আছিলে মই যিহেতু বহুত দিনত মই বিদেশলৈ গুচি যাওঁ তাৰপৰা মই যোনটো ভাল পোৱা ছোৱালীজনী থাকে আৰু গাঁৱত থাকে তাৰপৰা মোক কিবা চালবাজ কৰি পেলাই বিদেশলৈ পঠাই দিয়ে মোৰ দেউতাই মোৰ দেউতা অলপ মানে হাৰামি আছিলে তাৰপৰা মই বিদেশৰ পৰা ঘূৰি আহোঁতে মোক গম পালোঁ যে মোৰ ভাল পোৱাজন মৰি গ'ল তাৰপিছত মই আহি পেলাই একদম বেগ দলিয়াই পেলাই কৈছিলোঁ বেগটো একদম আমাৰ ঘৰত মানে যেতিয়া আহি পালোঁ ন তেতিয়া বেগ চেগ লৈ আহিছোঁ ন দূৰৰ পৰা যেতিয়া আহিছোঁ বেগ চেগ লৈ আহিম ন তাৰপৰা বেগ চেগ লৈ আহিম তাৰপৰা বেগ দলিয়াইছোঁ আৰু তেতিয়া দেউতা আহি আছে ইফালে তাৰপিছত তেতিয়া ক'লোঁ বাব no tanima no itine tapade pak no tanidone babu no tanidone এনেকা টাইপৰ মই তাক ডাইলগ এটা দিছিলোঁ বাবুটো কোন আছিলে বাবুটো আছিলে আমাৰ কিবা ললিত পাইং নেকি ললিত পাইং ছাৰ আচ্ছা তেতিয়া বাবুৰ কি বুলি কয় অৰ্জুন তেতিয়া কয় এই মানে চেক মানে কোন আছে ইয়াত ৰিঙাপ টেকাই ধৰি পেলাই বান চুৰি পাগল হ'ল এনেকা টাইপৰ কৈছে আৰু এইটো মোৰ মনত আছে আচ্ছা কৰিছোঁ আৰু অৰ্জুনলৈ আমাৰ শুভেচ্ছা থাকিল আজি বহুত ব্যস্ততাৰ মাজত অৰ্জুন দিলীপ টাইট অফিচিয়েলত তুমি দিলীপ টাইট অফিচিয়েললৈ আহি দুটামান কথা ক'লা ৰাইজক তোমাৰ পুৰণি দিনবিলাকৰ কথা কিছুমান অভিনয় কৰিছিলে এইবিলাক কথা ৰাইজক ক'লা তাৰ বাবে তোমাক অশেষ ধন্যবাদ আৰু ভৱিষ্যত তুমি আমাৰ মিচিং চিনেমাত এনেকৈ এক্টিং কৰি যাব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ